নমস্কাৰ পুনৰ নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালো আৰু এয়া আজি ৰাতিপুৱাৰ সময় আৰু আজি হৈছে স্যাটাৰডে আৰু আজি মই গেষ্ট মানে কি আমি একেলগে পঢ়া বহুতে যিখিনি মোৰ ভিডিঅ' চাই মোৰ ক্লাছমেট হেতে হয়তো গমেই পাইছে ভূপালী তেওঁলোকক আজি খানা খাবলৈ মাতিছিলো আৰু এতিয়া মই তাৰে যোগাৰ কৰি আছো কি বনাইছো হেবোৰ মই দেখুৱাই গৈ থাকিম বৰ্তমান এতিয়া মই বনাব লৈছো গোৰখা চাটনি আপোনালোকে সকলোৱে জানে আমাৰ গোৰখা সম্প্ৰদায়ৰ খুব প্ৰচলিত এটি চাটনি হয় যেটো নেকি হেতু নাথাকিলে মানে আমাৰ খানাবোৰ আধৰুৱা হয় সো হে আজি বনাবলৈ লৈছো আহকচোন ৰেচিপিটো আপোনালোকৰ সৈতে শেয়াৰ কৰো সো ইয়াত দেখিছে মই আলু আৰু ইয়েলো মটৰ যেটো থাকে ধুনিয়াকে বইল কৰি লৈছো এয়া ধুনিয়াকে বইল হৈছে আৰু একদম বেছি লেটলিটিয়া হ'ব নালাগে এনেকুৱা কোৱান্টিটিৰ মানে এনেকুৱা টাইপৰ হ'ব লাগে আৰু লগতে ইয়াতে মই এটো তিল ধুই মেলি শুকাই এয়া গ্ৰাইন্ড কৰি লৈছো অকমান কেৰাহীত গৰম কৰি সো ইয়াতে কেৰাহী গৰম কৰি থৈছো আৰু সো ইয়াতে আকৌ চিকেন বনি আছে এটো চিকেন পিছত দেখুৱাই আছো বাৰু এটো হোৱা নাই এতিয়া তে বনাইহে আছো আৰু লগতে বহুত কিবি যোগাৰ এয়া দালি বনাই থৈছো মাছ বনাব আছে সো এইখিনি আৰু বাকি এটো নেমুৰ ৰস উলাই থৈছিলো সো বাকি বিনছ আলু ফ্ৰাই আলুৰ ভুজিয়া হেবোৰ বনাবলৈ আছে কিন্তু প্ৰথমে এটা গোৰখা চাটনিটো বনাও কেৰাহী একদম গৰম হৈছে মই দেখিছানে ইয়াতে মই এটা দিম মিঠাতেল বেছি দিব নালাগে অকনমান মিঠাতেলখিনি ধুনীয়াকৈ গৰম হ'ব দিম গৰম হৈ গৈছে আৰু এয়া মই দিলো পাঁচফোৰণ দিয়াৰ লগে লগে ইয়াতে দিম শুকান জলকীয়া আৰু লগতে দিছো এয়া কেঁচা জলকীয়া পাঁচফোৰণ অকমান কম নিচিনা লাগিছে এই কাৰণে আকৌ অকমান দি দিছো এইখিনি ধুনীয়াকৈ এয়া ফ্ৰাই হৈছে দেখিছেনে অকমান সাৱধান হ'ব খুব ফুটে মানে তো তাৰ পাছতে লগে লগে মই ইয়াতে ইয়াৰ পৰা মই এটা মছলাখিনি দি দিম প্ৰথমতে দিম হালধিৰ গুড়ি তাৰ পাছতে দিম অকমান জিৰাৰ গুড়ি আৰু বইল কৰোতে অকমান নিমখ দিছিলো হে এতিয়া অকমান কমকে নিমখটো দি দিছো আৰু লগে লগে মই এয়া আলু আৰু মটৰ ইয়াতে দি দিম সো এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম এই আচাৰটো বেসিক্যালি আমি একদম পিওর ভেজ হিচাপত বনাও মানে আমাৰ পূজা বা শ্ৰাদ্ধ থাকিলেও বনাই সেইকাৰণে এইটোত পিয়াজ নহৰু একো ব্যৱহাৰ নহয় আদা ইচ্ছা কৰিলে দিব পাৰে মই বিছে নিদিও কাৰণ এইটোত মই নেমু আটি দিম যে সেইকাৰণে আদাৰ হিমান এটা প্ৰয়োজন নাই অকমান জ্বলাকে বনালে বেছি ভাল লাগে গোৰখা চাটনি খাবলৈ আৰু আমাৰ গোৰখালী সমাজত এই আচাৰটো খুব প্ৰচলিত আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বেসিক্যালি এটো আমাৰ সেল ৰুটি যেটো বনাই বহুত মানুহে হয়তো জানে এই সেল ৰুটিটো এটো সাৰ্ভ কৰা হয় ধুনিয়াকৈ মিক্স কৰি উঠি এয়া মই ঢাকুন লগাই অকমান সময় একদম কম জুইত দেখিছে নহয় একদম সিমত থৈছো এটো ঢাকুন লগাই থৈ দিছো অকমান সময় ভাজি হোৱাৰ পাছত ইয়াতে মই নেমুৰ ৰস আৰু লগে লগে এয়া তিল ভাজি থোৱা তিল এনেকে এয়া দৰদৰাকে মানে পিছি লৈছো একদম মিহি কৰিব নালাগে অকমান দৰদৰা টাইপৰ হ'ব লাগে সো এইখিনি লাগি ধৰিছে এইখিনি উলাই দিম আৰু এইখিনি ইয়াতে দি দিছো এইখিনি দি এতিয়া মই ধুনিয়াকৈ গুটিখিনি মিক্স কৰি আৰু অলপ সময় ঢাকুন লগাই ধুনিয়াকৈ মছলাখিনি মানে এই তিলখিনি ধুনিয়াকৈ এবজৰ্ব হোৱালৈকে মই ধুনিয়াকৈ হেয়া কৰি লম মানে সিজাই লম একচুয়ালি কি হয় জানে নে ইয়াতে তিল ভাল নহয় ইয়াৰে তিলখিনি নহলে ইমান ধুনিয়া কলা হয় ন আচাৰটো বৰ ধুনিয়া লাগে কিন্তু ইয়াৰে তিলখিনি একদম মই ভাল পোৱা নাই সো তথাপিও কাম চলি যাব বাৰু নাথাকিলে আৰু উপায় নাই সো এয়া মোৰ গোৰখা চাটনি ৰেডি দে সো এয়া চিকেন ৰেডি হল আৰু ওপৰৰ পৰা কসুৰি মেথি অকমান ড্ৰাই কৰি এনেকে গুড়া কৰি ওপৰৰ পৰা দি দিছো এই চিকেনটো খাবলৈ খুব টেষ্টি হয় ইয়াৰ ৰেচিপি মই আজি শুট কৰিব নোৱাৰিলো আৰু মই কেতিয়াবা দিম এই মানে চিকেনটো একদম ডিফাৰেন্ট ষ্টাইলত বনোৱা হয় বহুত টেষ্টি হয় খাবলৈ মই দিম বাৰু এদিন দে এয়া ৰেডি হল একেবাৰে শেষতে আমাৰ মাছ ফ্ৰাই কৰিছো মাছখিনি একচুয়ালি মই আজি একো গ্ৰেভি নিদিলো একদম ডিপ ফ্ৰাই কৰি লৈছো মাছখিনি আৰু ইয়াতে মই কি বনালো দেখুৱাই গৈছো এয়া আপোনালোকে দেখিছিলে গোৰখা চাটনি বনাইছিলো লগতে এয়া হল বিনছ গাজৰ আলু ফ্ৰাই আৰু এয়া হৈছে চিকেন বিনছ আলু গাজৰ ফ্ৰাই মই জালুক দি বনাইছিলো খুব ভাল লাগে তেনেকৈ খাবলৈ আৰু এয়া হল দালি মুগ মচুৰৰ দালি বিলাহী ধনিয়া দি আৰু এয়া হল আলু বাদাম আৰু কাৰি পাত্তা দি কিনে মানে নৰসিংহৰ পাত দি কিনে এয়া ফ্ৰাই লগতে ইফালে ভূপালীয়ে তাইৰ কাৰণে অকমান খিচিৰি বনাইছিলো মাইনাৰ কাৰণে তাকে খুৱাই আছে টিভি চাই আছে আৰু ধুনীয়াকৈ খাই আছে তাই একদম দিগদাৰ নকৰে ভূপালীক বৰ ধুনীয়াকৈ থাকে
ইয়াতে মই খানাৰ প্লেট ৰেডি কৰিলোঁ আৰু এয়া দাদাহঁতক চবকে খানা ছাৰ্ভ কৰিছোঁ এতিয়া মানে দাদাহঁতে খানা খাব তাৰপিছত আকৌ আমি খাম দাদাই হেনো লাষ্টত মোৰ ৰিভিউ দিব মই দেখুৱাম দেই কি ৰিভিউ দিয়ে বঢ়িয়া মই এতিয়া এইটো খাইছোঁ যেতিয়া মই মাংস আৰু মাছ খাব বাকী আছে বাকীখিনি এতিয়ালৈকে ধুনীয়া লাষ্টত একদম পুৰা মই ফুল ৰিভিউ দিম সো দাদাই ফিডবেক দিব মোৰ খানা তেওঁ মানে কেতিয়াৰ পৰা আশা কৰি আছিল এইটোও ক'ব মই আজি প্ৰায় এবছৰ মানেই হ'ল আশা কৰি 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 হা ফেচবুকতো পালোঁ এতিয়া মানে মোৰ ৱাইফৰ ক্লাছমেট হয় তাই মানে তাইক মই সদায় ৱাইফক কৈ থাকোঁ আৰু বোলে মানে এসাঁজ খুৱাব ক'বা এসাঁজ খুৱাব ক'বা ছাডেনলি আমি মানে এনেকুৱা বাইলাক মানে আমি ট্ৰেন্সফাৰ ইয়াতে আহিলোঁ ভাইজাগতে আহিলোঁ তাৰপিছত তাইক মই ফিজিকেলি সন্মুখতে কৈছোঁ তাইৰ হাজবেণ্ডৰ আগতো কৈছোঁ বোলে মই খাবলৈ যাম এদিন খাবলৈ যাম আৰু আজি আহিলোঁ আজি দেখিছে নহয় এয়ে প্ৰমাণ এই খটুৱা খালি কেনেকুৱা কি অৱস্থা কৰিছোঁ ধুনীয়া ধুনীয়া অথেণ্টিক খানা এসাঁজ খালোঁ ধুনীয়া অসমীয়া এক কাঁহৰ কাঁহী ধুনীয়া প্ৰথম নতুন ময়ে কিজানি ইনগ্ৰেশ্যন ময়ে কৰিছোঁ ময়ে খাইছোঁ আজি আলহী হিচাপে ধুনীয়া ধুনীয়া বুজা আৰু আপোনালোকে যিকেইজনে চাই আছে আপোনালোকে লাইক কৰিব দেই আৰু মানে কি আশা কৰিছোঁ তাইক মানে কি আৰু ভিডিঅ'বিলাকত এনেকুৱা শ্বেয়াৰ কৰক যাতে মানে কি সকলোৱে মানে এসাঁজ আৰু খাব পাৰে মানে সকলোৱে আহক তাই ধুনীয়া ধুনীয়া অথেণ্টিক খানা এসাঁজ বহুত ভাল লাগিল আজি সুদূৰ অসমৰ পৰা ইমান বাহিৰত থাকি আজি এসাঁজ অসমীয়া এসাঁজ খাইছোঁ ভাল লাগিছে বহুত ভাল থেংক ইউ ছ' মাছ থেংক ইউ